বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ শিমলীটোলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ধানৰ বীজৰ নামত এটা সিন্ডিকেট চলাই সাধাৰণ কৃষকক লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে চেঙাৰ কাছুমাৰা মৌচৰা আৰু গোৱালপাৰাৰ শিমলীটোলাৰ একাংশ অসাধু ব্যৱসায়ীৰ পৰা নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত খুচুৰা ব্যৱসায়ীসকলে ক্ৰয় কৰিব লগা হোৱাত দুগুণ দামত সাধাৰণ কৃষকৰ ওচৰত বিক্ৰী কৰা বুলি খুচুৰা ব্যৱসায়ীসকলে বিস্ফোৰক অভিযোগ কৰে। কিমান টাকা কিনে আনিছে? কিমান টাকা আনিছে? আপুনি পেকেট প্ৰতি 400-500 টাকাকৈ বেছি লৈছে। আপোনাৰ লিখা দাম আছে 545 টকা, আপুনি লৈ আছে 900 টাকা। ক'ৰ পৰা কিনিছে? কোন বজাৰ? কাৰ দোকান? কাৰ দোকান? আনহাতে নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত বিক্ৰী কৰা বিষয়টো একাংশ সচেতন লোকে প্ৰত্যক্ষ কৰাত খুচুৰা ব্যৱসায়ীসকলক জবাবদিহি কৰাৰ লগতে অতিৰিক্ত দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। আনহাতে ভুক্তভোগী কৃষকে কোৱা মতে 555 টকা মূল্যৰ ধানৰ বীজৰ দাম 900 টকা, 575 টকা মূল্যটো 1000 টকা আৰু 425 টকা মূল্যৰ ধানৰ বীজৰ পেকেটৰ দাম 700 টকাকৈ লোৱাত একাংশ কৃষকে ক্ষুণ্ণ হোৱাৰ লগতে খুচুৰা ব্যৱসায়ীসকলৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তোমার কাছে একটাই আছে, তুমি একটা মালিক লেখার চেয়ে তুমি ডাবল পয়সা নিতে কারণ দোকান বন্ধ, বেচানি বন্ধ। কি দাম? কোন মহাজন? দোকানের নাম কি? কিমান কৰিছে? পেকেট আপোনাৰ 545 টকা আছে, আপুনি 900 টকা কৰি আছে, 700 টকা কৰি আছে। আপুনি বেছি কৰি আছে, বেছি কিয় লৈ আছে? আপুনি যিটো উপযুক্ত মূল্য তাতকৈ বহুত বেছি লৈ আছে, ডাবল লৈ আছে। পিছত ঘটনাস্থলীত আলুপট্টি মাজৰচৰ বজাৰ কমিটিৰ হস্তক্ষেপ ঘটাত পৰিস্থিতি সাম কাটে যদিও নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। কিছু মানুহ দুখীয়া মানুহ আমি বিধান কৰিব পৰা নাই, নিজে দাম বেছি লৈছে। পেকেটত লেখা আছে 575 টকা লৈছে 900 টকা, তেনেহ'লে আৰু এইটো দাম আছে 425 আছিল, 700 টকা লৈছে। তাৰমানে যিটো লিখা আছে তাতকৈ বেছি লৈ আছে। কাৰণ কি ক'ব নাজানো। সেইটো আমি কিনিব আহিছোঁ, পইচা নাই, মোৰ দুখীয়া মানুহ আমি কিনিব আহিছোঁ মানে পইচা আমি হিচাপ কৰিছোঁ 500-600 টকা ল'ব, সেইটো 900 টকা লৈছে। তেতিয়া আমি যিটো ডিজাইন কিনিব পাৰোঁ সেনেকৈ কিনিব পৰা নাই, দাম বেছি ল'ব পাৰোঁ কিন্তু কম লৈছোঁ, 5-6-7 ল'ব পাৰোঁ। যেহেতু বিধানত যেটো উপযুক্ত দাম তাতকৈ বেছি লৈ আছে, বিভাগৰ কৰ্তৃপক্ষে কি দাবী জনাব? আমাৰ এইটো উচিত তদন্ত লাগে। কোনটো বজাৰৰ পৰা লৈছে? তাৰমানে আমাৰ পৰা কিয় বেছি লৈছে তাৰ কাৰণ আমি কি বজাৰখনৰ নাম কি কম মানে আৰু কি বিধান কিনবা গৈছিলোঁ, বিধান কিনবা যাওঁতে ইটোৰ যিটো মূল্য আছে এই সিটো মূল্যতকৈ আৰু ডাবল দাম লৈ আছে। সিহঁতে লৈ থাকাতে আমি এখন কি কৰিম, খেতি কৰিব লাগে। আমাৰ পৰা এক পেকেটৰ যিখিনি দাম আছে 500 ইমান টাকা বা আছে, 75 টাকা আছে, আমাৰ কাছে 1000 টাকা লৈ আছে। এখানে আমি কি কৰোঁ, তদন্ত লাগে এইটো। আৰু কি কওঁ, আমি গৰীব মানুহ, আমি দুখীয়া মানুহ, খেতি কৰি আছোঁ, আমি কেনেকৈ খেতি কৰিম? এইটো আচলতে আপোনালোকৰ পৰা দিছে আৰু বহুত মানুহৰ পৰা এনেকৈ লৈ আৰু বহুত মানুহ পৰা লৈ যায়, খালি আমাৰ পৰা একলাই নোৱা নাই, আৰু বহুত মানুহ পৰা। পেকেট প্ৰতি কিমানকৈ বেছি লৈ আছে? ধৰকচোন 450 টাকামান বেছি লৈ আছে এটা পেকেট। উচিত মূল্যতকৈ 450 টাকা বেছি লৈ 450 টাকা বেছি লৈ আছে। যিটো ইটো বিধানৰ একটা পেকেটের যিমান মূল্য আছে তাতকৈ আৰু 450 টাকা বেছি লৈ আছে। তাৰমানে এটা ধানৰ বীজৰ নামত এটা সিন্ডিকেট চলি আছে। সিন্ডিকেট চলি আছে, সেইটো উচিত তদন্ত হোৱা লাগে।
উচিত তদন্ত হয় এইটোৰ বৃহৎ ব্যৱস্থা ল'ব লাগে বজাৰখনৰ নাম কি বজাৰখনৰ নাম আলগতি মাজস্থাৰ বজাৰ এটা কি কোনোবা দোকানে ব্যৱসায় কৰি আছে না বাহিৰত খোলা বজাৰ বাহিৰত খোলা বজাৰত বেছি আছে Bureau Report, Assam Today.